অসম চুক্তিক লৈ উত্তপ্ত বিধানসভা শাসক বিৰোধীৰ মাজত তৰ্কযুদ্ধ অসম চুক্তিৰ প্ৰসংগত কংগ্ৰেছ বিধায়কে উত্তপ্ত কৰি তুলিলে বিধানসভাৰ বুধবাৰৰ অধিৱেশন অসম চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল প্ৰশ্ন শইকীয়াৰ প্ৰশ্নৰ উত্তৰ দিছিল বিভাগীয় মন্ত্ৰী অতুল বৰাই উত্তৰ প্ৰদানৰ সময়ত মন্ত্ৰী বৰাই কংগ্ৰেছক কটাক্ষ কৰাৰ অভিযোগ লগতে মন্ত্ৰী বৰাই কংগ্ৰেছক কটাক্ষ কৰি কৈছিল কংগ্ৰেছে দিল্লীৰ ৰাজীৱ ভৱনত সোধক এই প্ৰশ্ন যে মাননীয় সদস্যগৰাকীয়ে নিজৰ বিবেকক প্ৰশ্ন কৰা উচিত আৰু প্ৰশ্ন কৰা উচিত দিল্লীত থকা ৰাজীৱ ভৱনক প্ৰশ্ন কৰা উচিত স্বয়ং অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী অতুল বৰাৰ এনে আচৰণত ক্ষুণ্ণ হৈ উঠিছে কংগ্ৰেছ 2005 চনত আইএমটিটি বাতিল হৈছে 2005 চনৰ পিছত 2014 চনত এখন নতুন আইন আহিছে এই আইনখনত কি আছে অনুগ্ৰহ কৰি তাত কি আছে আৰু আমাৰ অসম চুক্তিত কি আছিল এই দুইখিনি কথা স্পষ্টকৈ আমি সকলোৱে জানো এই কথাটো স্বীকাৰ কৰিবলৈ টান পাইছে মোৰ আপত্তি নাই সদনত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰো অসম চুক্তি আলোচনা হোৱা নাছিল অসম চুক্তিক লৈ চিৰিয়াছ নাছিল কংগ্ৰেছ এটা হঠাৎ অসম চুক্তিটো কংগ্ৰেছে কৰবা ল'লে মোৰ মনত পৰে অন ৰেকৰ্ড কথা এটা কওঁ ছাৰ মই কংগ্ৰেছ কৰিছিলোঁ 17 বছৰ এদিনো কংগ্ৰেছৰ মজিয়াত অসম চুক্তি আলোচনা হোৱা নাছিল পীযুষ হাজৰিকাৰ এনে মন্তব্যত অধিক ক্ষোভিত হৈ উঠে বিৰোধী কংগ্ৰেছ লগতে বিৰোধী কংগ্ৰেছৰ অভিযোগ অসম চুক্তি বিভাগে আজিও নিৰ্ধাৰণ কৰা নাই অসমীয়াৰ সংজ্ঞা কংগ্ৰেছে এই অভিযোগ আনি বুধবাৰে সদন ত্যাগ কৰে আনফালে অসম চুক্তি আৰু সীমান্তৰ বিবদমান অঞ্চল সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য এমৰ ওপৰত ভিত্তি কৰি আমাৰ আলোচনাবিলাক হৈছে আৰু আপোনালোকে জানে যে ইতিমধ্যে কেইবাটাও ডিসপিউটেড পইণ্টৰ ৰিজলভ হৈছেই আৰু বাকী যিকেইটা আছে 6টা সেই সম্পৰ্কত আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰিজনেল কমিটি কৰিলে আৰু কমিটিয়ে খুব সোনকালে পূৰ্বৰ দৰে জইণ্ট ভিজিট কৰিব আৰু ৰিপৰ্ট দাখিল কৰিব উল্লেখযোগ্য যে অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত মন্ত্ৰী পৰিষদৰ বৈঠক অব্যাহত বুলিও মন্তব্য কৰিলে বিভাগীয় মন্ত্ৰী অতুল বৰাই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ